ৰিপুণ বৰা ডাঙৰীয়াই খালেও খালে কংগ্ৰেছটো খালে খালেও খালে গৌৰৱ গগৈ খাই পেলালে এইবাৰ হা এনেকুৱা লাজৰ বিষয় যে গৌৰৱ গগৈ ডাঙৰীয়া লাজ পাইছে নাপাইছে নাজানো কিন্তু আমি যোৰহাটবাসী হিচাপে লাজ পাইছোঁ আমি অসমবাসী হিচাপে লাজ পাইছোঁ আমি অসমীয়া যুৱ মঞ্চ হিচাপে লাজ পাইছোঁ চাওক সঁচা অৰ্থত ক'বলৈ গ'লে এইটো এটা লাজৰ বিষয় যে যেতিয়া সংবাদদাতাসকলে সোধে আমিও চাইছোঁ তেখেতে কিবা আওফুলীয়াকৈ কথা কৈ বক্সিং প্ৰেক্টিছ কৰিছোঁ হেগ চেম্পিয়নশ্বিপ আহিব তেনেধৰণে তেখেতে কিন্তু আমি কোৱাত আমি পৰিলক্ষিত হৈছে দেখিছোঁ কিন্তু তেখেতৰ সেইখিনি কথাত আমি সঁচাকৈ অসমীয়া যুৱ মঞ্চ আমি ধিক্কাৰ জনাইছোঁ কাৰণ তুমি এজন সংসদ লগতে এতিয়া বৰ্তমানটো তেখেতে অসম কংগ্ৰেছৰ সভাপতি গতিকে তুমি তোমাৰ স্থিতিটো স্পষ্ট কৰিবলৈ তাত কি আছে তুমি কিয় ক'ব পৰা নাই যে আই এম নট এ পাকিস্তানী এজেণ্ট বুলি তুমি কিয় ক'ব পৰা নাই বাৰে বাৰে তোমাক এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে তুমি পাকিস্তানী এজেণ্ট প্ৰমাণ সহকাৰে দিম বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ছেপ্টেম্বৰৰ ভিতৰত হয়তো তেখেতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিজানি তোমাক এইটোৱে চাইছে নেকি যে ছেপ্টেম্বৰৰ ভিতৰত যদি তেখেতে যদি সঁচাকৈ পাকিস্তানী এজেণ্ট হয় কিজানি অসমৰ ৰাইজৰ ওচৰত তেখেতে ক্ষমা প্ৰাৰ্থনা বিচাৰক আৰু যদি সঁচাকৈ হয় তেতিয়া আমি তেখেতৰ লগত গৌৰৱৰ লগত আছোঁ দৰকাৰ পৰিলে আমি ৰাইজক ক'ম প্ৰাৰ্থনা বিচাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰাৰ্থনা কৰিম যে তেখেতক এটা সুবিধা দিব লাগে আৰু যদি তেখেতে সঁচাকৈ নাই কিয় তেখেতে স্থিতি স্পষ্ট কৰিব পৰা নাই আমি বুজি পোৱা নাই তেখেতে কিন্তু স্থিতি স্পষ্ট কৰিব পৰা নাই ঠিকেই আছে আমি দেখিলোঁ যে তেখেতৰ এজন জ্যেষ্ঠ নেতাক তেখেতৰ হৈ উকালতি কৰিবলৈ দি দিলে আৰু সেই উকালতি কৰিবলৈ গৈ পেলাই কি কৰিলে খালেও খালে কংগ্ৰেছ খালে খালেও খালে গৌৰৱ গগৈক একেবাৰে খাই পেলালে কোনে খালে যে ৰিপুণ বৰাই খালে দেখিলে আমি সংবাদমেল দিছে যে তেখেতৰ আধাংগিনী বোলে তেখেত জড়িত নাই কিন্তু তেখেতৰ আধাংগিনী বোলে তাত বোলে NGO আছে আৰু মাহিলী বোলে দৰমহা পায় আৰু এইটো কেনেকুৱা কথা যি সময়ত এখন শত্ৰু দেখে আমাৰ নিৰেখ লোক আমাৰ 26জনকে এই আমি আমাৰ তেজৰ প্ৰিভিলেজ এতিয়া উঠিয়ে আছে এক বাৰ যোৱাই নাই আৰু তেনেকুৱা এখন দেশৰ লগত NGO চলাই আছে এইটো সবল দিয়া নহ'ব চিধা কথা কিন্তু এইটো সবল দিয়া নহ'ব প্ৰয়োজন হ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম প্ৰয়োজন হ'লে আমি মোদী ডাঙৰীয়াক অনুৰোধ জনাম যে ইয়াতে তেখেতে NGO চলাওক ইয়াতে তেখেতে দৰমহা লাভ কৰক কিন্তু তেনেকৈ আমি কিন্তু যদি সঁচাকৈ শত্ৰু ৰাষ্ট্ৰৰ লগত যদি NGO চলাই আছে কিবা দৰমহা লাভ কৰি আছে কিন্তু অতি শীঘ্ৰে তেখেতৰ পৰা আঁতৰি আহক তাৰ পৰা আঁতৰি আহক কিন্তু গৌৰৱ গগৈ বিৰুদ্ধে আমি যোৱাৰ উপৰিও কিন্তু তেখেতে পৰিয়ালবিলাকৰ বিৰুদ্ধে কিন্তু আমি যাবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম কিন্তু চিধা কথা স্পষ্ট কথা আমি পাকিস্তানৰ লগত নাই আৰু এটা কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ দুটা সন্তানেও বোলে আমাৰ ভাৰতীয় যি নাগৰিকত্ব ল'ব লাগে নাগৰিকত্ব লোৱা নাই কিন্তু এইটো এটা বহুত ডাঙৰ লাজৰ কথা যদি সঁচাকৈ লোৱা নাই আমি তেখেতৰ এই নাগৰিকত্ব ল'বৰ বাবে আহ্বান জনাইছোঁ কাৰণ যদি গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ যদি অসমখনক ভাল পায় ভাৰতক ভাল পায় তো ভাৰতৰ নাগৰিকত্ব লওক ডাঙৰীয়া কিয় বাৰে বাৰে আপুনি নীলাজৰ নিচিনাকৈ কামখিনি কৰি আছে আমি কিন্তু বুজি পোৱা নাই গতিকে আমি অসমীয়া যুৱ মঞ্চই এইটো আহ্বান জনাইছোঁ যে আপোনাৰ ল'ৰা ছোৱালীকেইটাকো অন্ততঃ ভাৰতৰ নাগৰিকত্বটো প্ৰদান কৰক কৈছোঁ যে আপুনি স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈ ডাঙৰীয়াক আমি এটাই কথা ক'ব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চই যে আপোনাৰ স্থিতি স্পষ্ট কৰক যে আপুনি সঁচাকৈ পাকিস্তানী হয় নে নহয় কাৰণ বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আপুনি পাকিস্তানী আৰু সৌ সিদিনা দেখিলোঁ যে আপোনাৰ জ্যেষ্ঠ নেতাই যেতিয়া আপোনাক ক'লে যে আপোনাৰ আধাংখিনি গৈ পেলাই যেতিয়া পাকিস্তানত দৰমহা ল'ব NGO চলাব আমি কিন্তু তাত আপোনাৰ লগত নাই স্পষ্ট কথা যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কিন্তু তেতিয়া নাই কাৰণ তেজৰ প্ৰিভিলেজ এতিয়া উঠি আছে 26জনকে নিৰ্দোষী মানুহক বাছি হিন্দু মানুহক মাৰি পেলালে কিমান CRPF কিমান আৰ্মি জোৱানক নিক্ষেপ কৰি পেলালে গতিকে সেইখন দেশত গৈ যদি তেখেতে NGO চলাব দৰমহা ল'ব এইটো হ'বলৈ দিয়া নহ'ব প্ৰয়োজন হ'লে আমি ভাৰত চৰকাৰ কম আমি মোদী ডাঙৰীয়া কম আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কম যে ইয়াত তেখেতে NGO চলক ইয়াত দৰমহা দিয়ক ইয়াত তেখেতে দৰমহা লওক আমাৰ ক'বলগীয়া নাই কিন্তু শত্ৰু দেশৰ লগত কেতিয়াও মিতিয়ালি কৰা নচলিব চিধা কথা স্পষ্ট কথা ৰিপুণ বৰা ডাঙৰীয়াই খালেও খালে কংগ্ৰেছটো খালে খালেও খালে গৌৰৱ গগৈ খাই পেলালে এইবাৰ এনেকুৱা লাজৰ বিষয় যে গৌৰৱ গগৈ ডাঙৰীয়া লাজ পাইছে নাপাইছে নাজানো কিন্তু আমি যোৰহাটবাসী হিচাপে লাজ পাইছোঁ আমি অসমবাসী হিচাপে লাজ পাইছোঁ আমি অসমীয়া যুৱ মঞ্চ হিচাপে লাজ পাইছোঁ কাৰণ বাৰম্বাৰ তেখেতক কৈ থকা যে তেখেতে পাকিস্তানী এজেণ্ট পাকিস্তানত গৈ পেলাই তেখেতে ট্ৰেইনিং লৈছে পাকিস্তান তেখেতে মনে মনে গৈছে তেখেতে যেনেকৈ যাওক নাযাওক যিয়ে হওক নহওক কালিলৈকে কিন্তু আমি তেখেতৰ ওপৰত বিশ্বাস কৰা নাছিলোঁ কিন্তু তেখেতৰ এজন যেতিয়া জ্যেষ্ঠ নেতাই ক'লে যে গৌৰৱ গগৈ
আৰ্ধাংগিনীয়ে যেতিয়া তাত NGO চলাবলৈ ল'লে তাত কিন্তু সন্দেহ আহি গৈছে তাত কিন্তু আমাৰ সন্দেহ আহি গৈছে তাত কিন্তু অসমবাসী ৰাইজৰ সন্দেহ আহি গৈছে গতিকে তেখেতে যি সভাপতি পদ লৈছে আমি তেখেতক শুভেচ্ছা জনাইছোঁ কিন্তু সভাপতি পদ লৈ যদি সঁচাকৈ যদি তেখেতে যদি পাকিস্তানৰ কিবা গোপন বুজাবুজি আছে তেওঁ যি সপোন দেখিছে মুখ্যমন্ত্ৰী হোৱা যি সপোন দেখিছে কংগ্ৰেছক আগুৱাই লৈ যোৱা কিন্তু ফ্লপ শ্ব'ত পৰিণতি হ'ব চিধা কথা স্পষ্ট কথা আৰু সেইটো ফ্লপ শ্বো আমি কৰিবলৈ আমি অসমীয়া জীৱন কিন্তু কুণ্ঠাবোধ কৰিম আৰু যদি তাত কিবা এটা ৰহস্য নাই বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ক'ব পাৰিছে যে গৌৰৱ গগৈ তুমি পাকিস্তানী হা তুমি নিমাতি কইনা ভাও জুৰি আছা কিয় তুমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো স্থিতি স্পষ্ট কৰা নাই কিয় তুমি অসমবাসীৰ স্থিতি স্পষ্ট কৰা নাই যে তুমি পাকিস্তানী সঁচাকৈ হয় নে নহয় হা গতিকে আমি তোমাক অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ যে তুমি তোমাৰ স্থিতি স্পষ্ট কৰা যে সঁচাকৈ তুমি পাকিস্তানী হয় নে নহয় নহ'লে কিন্তু তোমাৰ বিৰুদ্ধে আমি যাবলৈ বাধ্য হ'ম নহ'লে কিন্তু অসমীয়া যুৱ মঞ্চৰ গৌৰৱ গগৈৰ বিৰুদ্ধে যাবলৈ কিন্তু কুণ্ঠাবোধ নকৰিম চিধা কথা স্পষ্ট কথা তেজৰ পিৰপিৰণি এতিয়াও কিন্তু উঠি আছে পেহেলগামৰ কাণ্ড কিন্তু আমি পাহৰি যাব পৰা নাই সেই শত্ৰু ৰাষ্ট্ৰৰ লগত যি শত্ৰু ৰাষ্ট্ৰই বাচি মানুহ মাৰিলে বাৰে আমি কৈছোঁ বাচি আমাৰ হিন্দু মানুহক মাৰিলে আৰু সেই দেশত তোমাৰ আৰ্ধাংগিনীয়ে যদি সঁচাকৈ যদি NGO চলাই আছে বহুত দুখৰ কথা বহুত লাজৰ কথা